নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড হৈ পৰিব পাৰে অচল। আপোনালোকৰ বেংকৰ একাউণ্ট হৈ যাব সম্পূৰ্ণৰূপে বন্ধ। আপোনালোকে যদি চৰকাৰী আঁচনিৰ ধন লাভ কৰে তেন্তে চৰকাৰী আঁচনিৰ ধন আপোনালোকে লাভ নকৰিব। যেনেকৈ নেকি মহিলাসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে, যেনেকৈ নেকি এতিয়া ল'ৰাবিলাকক বাবু আঁচনি দিম বুলি কৈছে, যেনেকৈ নেকি চৰকাৰী ঘৰৰ পইচা সোমায়, সেই সকলোবিলাক আঁচনি বা সকলোবিলাক বেংকৰ একাউণ্ট আপোনাৰ বন্ধ হৈ পৰিব যদিহে 31 ডিচেম্বৰ পূৰ্বে এটা সামান্য কাম কৰি নলয়। তো বন্ধু বান্ধৱীসকল, সেই সামান্য কামকনো কি মই আজি আপোনালোকক সেই সম্পৰ্কে জনাম। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ খবৰবিলাক নিতৌ এই চেনেলটোত পাই থাকিবৰ কাৰণে। আপোনালোকে বাৰু এলপি স্কুলত পঢ়ি থাকোঁতে পৰিৱেশৰ কিতাপখনত খাদ্য জালৰ বিষয়ে পঢ়িছিলে নে নাই পঢ়া? কমেণ্ট ছেকশ্যনত জনাওকচোন। আপোনাৰ যেনেকৈ নেকি মানে ঘাঁহ খাই জীয়াই থাকে হৰিণাটোক খাই আকৌ জীয়াই থাকে আপোনাৰ সেই সিংহটো। এনেকৈ মানে খাদ্যৰ জাল এখন যে আছিলে, ইটোৱে সিটোক খাই জীয়াই থাকে, সিটোৱে সিটোক খাই জীয়াই থাকে, আকৌ সেইটোক আকৌ তাক বেলেগ এটাই খাই জীয়াই থাকে। তো এই এনে ধৰণৰ খাদ্যৰ জালখন আপোনালোকে বাৰু মনত আছেনে আপোনালোকৰ? কমেণ্ট ছেকশ্যনত জনাব। ঠিক তেনেকৈ আজিকালি প্ৰায়বিলাক বস্তু ইটোৰ লগত সিটো কিন্তু কানেক্ট আছে। আপোনালোকে চাবচোন, আপোনালোকৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড পান কাৰ্ড লিংক আছে, আধাৰ কাৰ্ড পান কাৰ্ডৰ সৈতে আকৌ আপোনালোকৰ মোবাইল নাম্বাৰটো লিংক আছে, আৰু মোবাইল নাম্বাৰ উলিয়াওঁতে আকৌ আপোনালোকে আধাৰ কাৰ্ড দি পিনে মোবাইল নাম্বাৰটো উলিয়াব লগা হৈছে। মানে প্ৰত্যেকবিলাক বস্তু ইটোৰ সৈতে সিটো কেনেবাকৈ জড়িত হৈ আছে। প্ৰত্যেকটো বস্তুৱে ইটোৰ লগত সিটো জড়িত আছে। তো সেই সময়তে কোনোবা এটা বস্তু যদি আপোনাৰ হাতৰ পৰা হেৰাই গুচি যায় ন, বাকীবিলাক বস্তু আপোনাৰ অসুবিধা হৈ যায়। আপোনাৰ হাতৰ পৰা যেনিবা মোবাইল নাম্বাৰটো হেৰাই গ'ল, মোবাইল নাম্বাৰটো হেৰাই যোৱাৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ডখন অচল হৈ পৰিব, আধাৰ কাৰ্ডৰ OTP দিব নোৱাৰিব, আপোনালোকৰ বেংকৰ ট্ৰানজেকশ্যন কৰিব নোৱাৰিব, অনলাইন ট্ৰানজেকশ্যন নহ'ব। আপোনাৰ মোবাইলটোৱেই যদি আপোনাৰ লগত চিম কাৰ্ডখনেই যদি আপোনাৰ লগত নাথাকে, আপুনি কেনেকৈ গুগল পে' ফোনপে' ব্যৱহাৰ কৰিব? বেংকৰ সৈতে আপোনালোকে লেনদেন কৰিব নোৱাৰিব। মানে সমস্যাবিলাক ধেৰ হৈ যায়। ঠিক তেনেকৈ আধাৰ কাৰ্ডটো যদি কিবা কাৰণত কিবা এটা হৈ যায়, এইফালে বেংকত KYC লাগিব, চৰকাৰী আঁচনিবিলাক আজিকালি আধাৰ কাৰ্ডৰ জৰিয়তে DBT একাউণ্টত দিয়ে, সেইফালে লাগি যাব জেং, নহয় জানো? এইফালে মোবাইল নাম্বাৰ উলিয়াব নোৱাৰিব, মোবাইলৰ KYC লাগি যাব। মুঠৰ ওপৰত ক'বলৈ গ'লে প্ৰত্যেকটো বস্তু আজিকালি ইটোৰ লগত সিটো কিবাকে নহয় কিবাকে লিংক আছে। তো সেই সময়তে যদি চৰকাৰৰ নিয়মবিলাক আপোনালোকে মানি নাথাকে ন, আপোনালোকে বিপদত গৈ পৰিবগৈ পাৰে। এতিয়া খবৰ ওলাই পৰিছে 31 ডিচেম্বৰৰ পূৰ্বে সকলোৱে আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰাটো বাধ্যতামূলক কৰি দিছে। আপুনি যদি এতিয়াও আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰা নাই তেন্তে শীঘ্ৰেই আপোনালোকে 31 ডিচেম্বৰৰ পূৰ্বে আধাৰ আৰু পান কাৰ্ড লিংক কৰি লওক। আৰু যদি লিংক নকৰে তেন্তে কিন্তু আপোনালোকে মস্ত বিপদত পৰিব। তো আপোনালোকৰ বাৰু আধাৰ আৰু পান আছেনে নাই কমেণ্ট ছেকশ্যনত জনাব। লিংক কৰিবৰ কাৰণে একদম বিনামূলীয়া ইনকম টেক্স ডিপাৰ্টমেণ্টৰ অফিচিয়েল পৰ্টেলত যাব, তাত আধাৰ আৰু পান লিংক কৰিব পাৰিব। আৰু আধাৰ পান লিংক নকৰিলে কৈছোৱেই, বেংকৰ আপোনালোকে KYC জমা কৰিব নোৱাৰিব, আপোনালোকৰ একাউণ্টত পইচা নোসোমাব, মানে ইটো ধেৰ জামালা হ'ব। গতিকে লিংকটো কৰি ল'ব। 31 ডিচেম্বৰলৈকে সেই সময়সীমা বান্ধি দিছে। তো আপোনাৰ কৰা আছে নেকি পূৰ্বতেই? কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। তো আজিৰ ভিডিঅ'ত ইমানেই। পুনৰ এটা লগ কৰাৰ সাজলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।